অভিৰ স্কুলত পেৰেণ্টছ মিটিং আছে সো এতিয়া আমি গৈ আছো স্কুললে আমি চাটা একো খাই অহা নাই অভিৰ টিফিন চিফিন বনাই তাক ৰেডি কৰি আমি ৰেডি হৈ কেইটামান কাম কৰি এনেকৈ ওলাই আহিছোঁ তো ঘূৰি আহি চাটা খাম বুলি এনেকৈ আহিলোঁ আৰু এতিয়া পাইছোগে আৰু আহি পাই আমাক চাহ দিলে আৰু এতিয়াও পেৰেণ্টছ আহিয়ে আছে আৰু মিটিং আৰম্ভ হোৱা নাই এতিয়ালৈকে আৰু আমাক চাহ দিছে আমি চাহ খাই লৈছোঁ আৰু ভিডিঅ' কৰিবলৈ বেয়া লাগে মিটিং হৈ থাকোঁতে সো মই নাই কৰা এতিয়া মিটিং শেষ হৈ গ'ল আৰু এতিয়া বাহিৰলৈ আহিলোঁ এতিয়া মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাম স্কুলৰ আৰু ইমান ভাল লাগে ইমান চাফ চিকুণ আৰু ইমান সিস্টেমেটিক হয় অভি ইয়াতে 3 বছৰ পঢ়িলে এবছৰ লাষ্ট হয় আৰু এখন বৰ্ডতে যি ক'ব লগা থাকে সব প্ৰিন্ট কৰি মেলি ইয়াতে পিন কৰি থৈ দিয়ে আৰু এখন আছে লাষ্ট গেটত আৰু আমি ভালেই পালোঁ 3 বছৰ পঢ়িলে যিহেতু অভিয়ে খুব ভাল পাইছোঁ আৰু আপোনালোকেও দিব পাৰে যিহেতু এতিয়া এডমিশ্যনৰ টাইম আহি আছে ফৰ্ম ফিলআপৰ টাইম আহি আছে তো আমাৰ অভি ইয়াৰ পৰা ওলাব স্কুলখন দেখি চবেই ভাবে ইয়াত ডাঙৰ ক্লাছ 5-6 লৈকে আছে বুলি কিন্তু নহয় এখন কিণ্ডাৰগাৰ্টেন হয় অকল কেজিলৈকে আছে এইখনত আৰু এতিয়া আমি ঘৰলৈ যাওঁ অভি স্কুলতে এতিয়া আছে গমেই নাপালে ওপৰত আছে ক্লাছ কৰি আছে আমাৰ মিটিং মাত্ৰ 1 ঘণ্টা আছিলে তো এতিয়া আমি গৈ পাই চাহ খামগৈ আৰু ব্ৰেকফাষ্ট কৰিম এতিয়া 9:30 বাজিবহে 9টা বাজি গৈছেহে আহি পাই এতিয়া কিটচেনত যাওঁ ইমন অফিচো যাব লাগে তো সেইকাৰণে পটাপট বনাওঁগৈ কিবা এটা আৰু মই বনাইছোঁ এতিয়া ফ্ৰাইড ৰাইচ ভেজ ফ্ৰাইড ৰাইচ প্ৰথমতে এয়া আদা টুকুৰাকৈ কাটি অকণমান ভাজি লৈছোঁ তাৰপিছত দিম জলকীয়া আৰু পিঁয়াজ এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈ তাৰপিছত দিম এয়া গাজৰ আৰু বিন মটৰ আছে বুলি ভাবিলোঁ কিন্তু মটৰ নাই এইটো দিয়ে কাম চলাই দিম আৰু ইফালে চিং মছলাটো দিছোঁ এইটো ইজিলি আপোনালোকে ডিপাৰ্টমেণ্টেল ষ্টৰত পাই যাব আৰু বহুত টেষ্টি হয় এইটো লগালে একো লগাব নালাগে আৰু নিমখো লগাব নালাগে আনকি আৰু এইটো অকণমান দি পিনে অকণমান ভাজি লৈছোঁ তাৰপিছত এয়া দিছোঁ মই চয়া চচ ডাৰ্ক চয়া চচ যিহেতু মোৰ ভাতখিনি অকণমান বেছি হ'ব সেইকাৰণে 2 চামুচতকৈ অকণমান বেছি দিছোঁ আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে আৰু ইফালে ঠাণ্ডা ভাত হৈ দিয়ে এইটো বহুতখিনি বাছিলে ময়ো নাখালোঁ কালি ৰাতি তো সেইকাৰণে এইখিনি ধুনীয়াকৈ লৰাই দিব লাগিব বহুত ইজি হয় আৰু বহুত টেষ্টি হয় ডিম চিম লগাব পাৰে চিকেন লগাব পাৰে যিহেতু ইমন এতিয়া নাখায় তো সেইকাৰণে ভেজ ফ্ৰাইড ৰাইচকে বনাইছোঁ আৰু হৈ গ'ল এয়া ফাইনেলি দেখাটো ধুনীয়া হৈছে বাৰু আৰু এইফালে লাল চাহ বনাইছোঁ লাল চাহৰ লগতে খাম আৰু ব্ৰেকফাষ্ট খাই মেলি অকণমান জিৰাই লৈছোঁ
তাৰপিছত আকৌ ঘৰ চাফা কৰাত লাগি গ'লোঁ। এয়া হাৰা মোচা কৰি আছোঁ। হাৰা মোচা কৰাৰ পাছত আকৌ গা পা ধুই কাপোৰ জাপিব লাগিব, যিহেতু কাইলৈ ঘৰ যাম, মানে যোৰহাট যামগৈ পূজা যিহেতু, সেইকাৰণে। আৰু এয়া মই গা পা ধুই ৰেডি হ'লোঁ আৰু কাপোৰ জাপাত লাগি গ'লোঁ। আৰু অভিয়ে ইমান ডিষ্টাৰ্ব কৰি আছে নহয়, আৰু অভিৰ কাপোৰে প্ৰথম জাপি লৈছোঁ, কাৰণ বহুত লাগে কাপোৰ কানি অভিৰ। আৰু বায়ে এইফালে কিবা চিলাই আছিলে, আৰু এয়া আহিলে দিগদাৰ কৰিবলৈ। আৰু গৰম যিহেতু, সেইকাৰণে হাফ টি চাৰ্টে লৈছোঁ বেছিকৈ আৰু হাফ পেণ্ট। আৰু ডিষ্টাৰ্ব দিয়াৰ কাৰণে মই এইফালে লগাই দিলোঁ তাক কামত। এয়া ইণ্ডিয়ান মেপ ভাঙে আকৌ লগাই, ভাঙে আকৌ লগাই, ইমান ধুনীয়াকৈ লগাব পাৰে ই পটাপট। এয়া আকৌ লগাব, আকৌ ভাঙে আকৌ লগাই, এনেকৈ কৰি থাকে। খালি এজন লাগি থাকিব লাগিব লগত, তেতিয়াহে খেলে। আৰু ইফালে মই ইমনৰ শ্বাৰ্টবিলাক ইস্ত্ৰি কৰি আছোঁ। তাৰপিছত আকৌ মুৰ্গীখন কৰিব লাগিব। অলমষ্ট হৈছেগৈ আৰু কাপোৰ জাপি। আৰু ফাইনেলি হৈ গ'ল কাপোৰ জাপা। আৰু এটা বস্তু আপোনালোকক দেখাম মই আজি, পুৰণা বস্তুৱেদি মই ধুনীয়া ছেট এযোৰ বনালোঁ, ফুলি আৰু নেকলেছ ছেট। আৰু এই ঝুমকাযোৰ বনাইছোঁ মই এই পুৰণা নেকলেছটোৰ পৰা, ঝুমকাটো আঁতৰাই পিনে। আৰু এই ফুলিটো টপটো মই ক'ৰ পৰা লৈছোঁ মই দেখাই আছোঁ। এইটো ইমানেই ডাঙৰ, এইটো আপোনালোকে ফ্লিপকাৰ্টত দেখিয়ে থাকে চাগে। মই একচুৱেলি এইটো 5-6 বছৰমান হ'ল তাৰ আগতে কিনিছিলোঁ, কিন্তু একবাৰো পিন্ধা নহ'লে। ইমান ডাঙৰ, এইটো ক'ত পিন্ধিম বাৰু। তো মই ফ্লিপকাৰ্টত চাওঁতে ইমান ধুনীয়া দেখিলোঁ, সেইকাৰণে লৈ লৈছিলোঁ। কিন্তু এতিয়া পিন্ধিব নোৱাৰাৰ কাৰণে এনেকৈ পৰি আছে। তো মই এইটো আকৌ নিজৰ মতে বনাই ল'লোঁ। আৰু এইটো, আৰু ইয়াৰ পৰাই লৈছোঁ চেইনডাল। আৰু এয়া দেখিছেনে, কিমান ধুনীয়া লাগিছে। শিপাত হয়, মই আগতে খুলি মেলি বনাই ল'লোঁ মানে, তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। এয়া আপোনালোকৰো যদি পৰি আছে এনেকৈ, আপোনালোকেও বনাই মেলি পিন্ধিব পাৰিব। কেলেনো এনেই পেলাম, নহয় জানো। একবাৰো পিন্ধা নাই মই। আৰু শিপাটো মই বনাই লৈছোঁ, এয়া খুলি ল'লোঁ। আৰু এইটো ঝুমকাটো লৈ লওঁ। এই পাতৰ পৰা মই উলিয়ালোঁ এইটো টপটো। শিপাটোতো বনালোৱে, আপোনালোকক দেখালোৱে। আৰু এইটো ঝুমকাটো মই খুলি লওঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, এনেই পেলাই থৈছিলোঁ মই। এনেকৈ বনাওঁতে এতিয়াতো ধুনীয়াকৈ পিন্ধিব পাৰোঁ। আৰু ঝুমকাটো ইমান অকণমানি অকণমানি, ইমান মৰম লগা। আৰু আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব।